গাইজ গুড মৰ্ণিং। যিহেতু আজি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ AFPF আৰু লগতে আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান যাব তাৰ ওপৰত আজি এনালাইচিছ কৰা হ'ব। লগতে আৰু বহুতে সুধি আছে কি আপোনালোকৰ কি যিহেতু এতিয়া শিৱসাগৰ যিহেতু এতিয়া পূৰা বানপানী হৈ আছে এইফালে 5খন ডিষ্ট্ৰিক্টত। চ' আপোনালোকৰ ইণ্টাৰভিউ পিছুৱাব পাৰে নেকি বহুতে কমেণ্ট কৰি আছে। চ' আপোনালোকক এটা কথা জনাই দিওঁ যে ইণ্টাৰভিউ হ'বলৈ এতিয়া আপোনালোকৰ হাতত বহুতখিনি সময় আছে, গম পায়নে নাপায়। তেতিয়ালৈ আপোনালোকৰ বানপানীও চেছ হ'ব আৰু লগতে অসমৰ যিটো আৰ্থিক অৱস্থা এতিয়া অলপমান দুৰ্বল হৈ আছে। চ' সেইখিনিত তেতিয়ালৈকে ষ্ট্ৰং হৈ যাব, গম পাইছে নহয়। চ' আপোনালোকে নিজে ভাবি চাওক, এতিয়া বৰ্তমান আগষ্ট সোমাব কাইলৈ পৰহি, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ ইণ্টাৰভিউ হ'ব বুলি মই যিহেতু কৈ থৈছোঁ। চ' আপোনালোকৰ চাওক, আপোনালোকে ন'টিছ এখন পাব, কেতিয়া পাব মোৰ ফালৰ পৰা আপোনালোকক কৈ দিছোঁ। অক্টোবৰ মানত আপোনালোকে যিকোনো নহওক পষ্ট এড কৰাৰ পৰা আদি কৰি কিবা এটা হ'লেও যে আপোনালোকে আপডেট পাব, এইটো চিয়'ৰ বুলি আপোনালোকক মোৰ ফালৰ পৰা ধৰি থৈ দিয়ক। অকল যে এডমিট কাৰ্ডে আহিব এইটো নহয়, হয়তো ভেকেঞ্চি আপডেটো আপোনালোকৰ নিউ ভেকেঞ্চিও হয়তো আহি যাব পাৰে অক্টোবৰ মানৰ ভিতৰত। আৰু ইণ্টাৰভিউটো আপোনালোকৰ নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ হ'ব পাৰে। মুঠতে কিবা এটা ন'টিছ পাব আপোনালোকে অক্টোবৰ মাহটোৰ ভিতৰত, গম পাইছে নহয়। অক্টোবৰ মাহটো মিড ভাগ মানত আপোনালোকে কিবা এটা হ'লেও কিবা এটা নহয় ন'টিছ পাব। আৰু এতিয়া আজি ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPFৰ কাট অফৰ ওপৰত। চ' যিমানখিনি সময় আছে আপোনালোকে ৰিকভাৰী হৈ যাব। আপোনালোকৰ বানপানী সমস্যাটো তেতিয়ালৈকে ৰিকভাৰী তেতিয়ালৈকে ক্লিয়াৰ হৈ যাব বানপানী সমস্যাটো। আপোনালোকক এতিয়াই জনাই থ'লোঁ। আপোনালোকে সেইকাৰণে নিজৰ প্ৰিপেৰেশ্যনটো এৰি নিদিব। কিন্তু যিহেতু আপোনালোকে সকলোৱে গম পাইছে কম্পিটিশ্যন বহুত এইবাৰ, আপোনালোকৰ পষ্ট কম কিন্তু কম্পিটিশ্যন ধাৰাসাৰ কম্পিটিশ্যন আপোনালোকে সকলোৱে গম পাই আছে। যিহেতু আৰু এতিয়া এডমিট ওলোৱাৰ পিছত আপোনালোকে ফিল্ডকেইখন চাই তত নোপোৱা হ'ব কিমান মানুহ হ'ব গৈ আছে। ফাৰ্ষ্ট মই ফৰেষ্ট গাৰ্ডৰ পৰা ষ্টাৰ্ট কৰোঁ গাইজ। ফৰেষ্ট গাৰ্ডত আপোনালোকৰ টোটেল পষ্ট আছে 504টা, সকলোৱে গম পায়। যিহেতু ল'ৰাৰ কাৰণে 353টা পষ্ট আছে আৰু ছোৱালীৰ কাৰণে 151টা পষ্ট আছে। আপোনালোকে সকলোৱে গম পায়। কাষ্টখিনিৰ কথা নকওঁ, আপোনালোকৰ যিখিনি আছে আপোনালোকৰ ল'ৰাৰ কাৰণে আছে 353টা পষ্ট আৰু ছোৱালীৰ কাৰণে আছে 151টা পষ্ট। আপোনালোকে হয়তো দেখিছে ছাইডত। চ' ফৰেষ্ট গাৰ্ডত ঘটনাটো কেনেকুৱা ধৰণৰ আপোনালোকে শুনি লওক। ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ বয়সটো বহুতৰলৈকে দিয়া হৈ থাকে, গম পাইছে নহয়। আপোনালোকে চাগে গম পায় 18ৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ এজ থাকে। যিখিনি এজ আপোনালোকৰ যিখিনি ৰিজাৰ্ভেশ্যন নধৰাকৈ 18ৰ পৰা 40ৰ ভিতৰত এজ থাকে, গম পাইছে নহয়। চ' এইখিনি এজত বহুতখিনি কেণ্ডিডেট সোমাই যায়। যিহেতু আপোনালোকে 18ৰ পৰা 40 বছৰলৈকে সময়সীমা দিয়াৰ কাৰণে বহুতখিনি আপোনালোকৰ AB, UB, AFPF যিমানখিনি ভেকেঞ্চি আছে তাৰ তুলনাত ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত বহুতখিনি কেণ্ডিডেট দেখা পোৱা যায়। যিহেতু 18ৰ পৰা 40 বছৰলৈকে দিছে আৰু বাকী ৰিজাৰ্ভেশ্যনখিনি আছে 5 বছৰ, 3 বছৰ তেনেকৈ OBC 3 বছৰ। চ' আপোনালোকে 40 বছৰলৈকে দিয়াৰ কাৰণে আপোনালোকৰ এইটোত এপ্লাই বেছি হয়, বহুত কেণ্ডিডেট হয়। কিন্তু এপ্লাই বেছি হ'লেও যোৱাবাৰ ক্ষেত্ৰত কিন্তু প্ৰায় য়ং ল'ৰাবিলাকে আপোনালোকৰ ফিজিকেলত নাম আহিছে। আপোনাৰ 20 বছৰৰ পৰা 28 বছৰমানলৈকেহে ল'ৰাখিনিয়ে চাকৰি পাইছে বা ফিজিকেলত নাম আহিছে। আপোনালোকে সকলোৱে গম পায়, যিহেতু অলপমান বয়স হোৱাৰ পিছত আপোনালোকৰ যিটো এনাৰ্জি থাকে এনাৰ্জিটো সকলোৱে নোহোৱা হৈ যায়, গম পাইছে নহয়। 30 বছৰমানলৈকে থাকে। চ' ডেকা ল'ৰাখিনিৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰা হৈ যায়। চবৰে কাট অফত বহুত বয়সখিনিৰ নাহেই, গম পাইছে নহয়। যোন আছে বেছি ষ্ট্ৰং যোনবিলাক তেনেকুৱাবিলাক আহি যায়গৈ আৰু। কিন্তু তাৰ খুব কম চান্সে যে আপোনালোকৰ বেছি ডাঙৰ কেণ্ডিডেটে যে চান্স পায়, গম পাইছে নহয়। যিহেতু য়ং ল'ৰা ছোৱালীখিনিয়ে বেছিকৈ কাট অফত নাম আহে, গম পাইছে নহয়। চ' ইয়াৰ লগতে আপোনালোক এটা কথা জনাই লওঁ, যিটো আপোনালোকৰ আগৰ ভেকেঞ্চি আছিলে ইয়াৰ 3 টাইমছ ভেকেঞ্চি হয়, গম পাইছে নহয় গাইছ। আগৰ যিটো ভেকেঞ্চি আছিল তাৰ আপোনালোকৰ 3 টাইমছ ভেকেঞ্চি বেছি আছিল ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। আগতে যিহেতু আপোনালোকৰ এতিয়া বৰ্তমান ওলাইছে 504টা, আগতে আপোনালোকৰ আছিল 1200+ পষ্ট আছিলে, গম পাইছে নহয় গাইছ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। আগৰ তুলনাত এবাৰ ভেকেঞ্চি যিহেতু কম ওলাইছে, আগতে বহুতখিনি ভেকেঞ্চি আছিল। তেবোৰ আগৰ কাট অফটো কিমান গৈছিল মই তাকো জনাই আছোঁ। যিহেতু এতিয়া আপোনালোকৰ বৰ্তমান 353টা পষ্ট আছে, তাৰে আপোনালোকৰ 5 টাইমছ কেণ্ডিডেট আপোনালোকৰ ৰিটেনৰ কাৰণে মাতিব, গম পাইছে নহয়। ফিজিকেল শেষ হোৱাৰ পিছত ফিজিকেল আৰু লং জাম্প আছে যিহেতু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। তাৰপিছত ৰিটেন হয়, ৰিটেনৰ পিছত আপোনালোকৰ ৱৰ্কিং টেষ্ট হয়, তাৰপিছত আদাৰ কোৱালিফিকেশ্যন বা NCC বা অৰেল ভাইভা তেনেকুৱা হয়, গম পাইছে নহয়। চ' আপোনালোকৰ 5 টাইমছ কেণ্ডিডেট 353টা যদি কেণ্ডিডেট মাতে তেতিয়া আপোনালোকৰ 1765জনে আপোনালোকৰ ৰিটেন দিব পাৰিব, গম পাইছে নহয় ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। আৰু ছোৱালীৰ আছে 151ৰ যদি 5 টাইমছ হয় আপোনালোকৰ 755টা আপোনালোকৰ ছোৱালী ৰিটেনত বহিবলৈ পাব ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত, গম পাইছে নহয়। যিহেতু আগতে আপোনালোকৰ 1200+ ভেকেঞ্চি আছিলে, তেতিয়া আপোনালোকৰ কাট অফ গৈছিল কিমান গম পায়নে। আনৰিজাৰ্ভৰ ক্ষেত্ৰতে তেতিয়া গৈছিল 32.50+ আপোনালোকৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছিল। 3 টাইমছ বেছি পষ্ট থাকোঁতেও কম্পিটিশ্যন ইয়াতকৈ অকণ হ'লেও কম আছিল তেতিয়া। কিন্তু তেতিয়া আপোনালোকৰ 32.50+ কাট অফ গৈছিলে, গম পাইছে। যিমান 32.50 ওপৰত যোনে পাইছে তাৰহে আনৰিজাৰ্ভত নাম আহিছিল ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত।
আৰু কাষ্টখিনি আপোনালোকৰ 31.77 তেনেকুৱা মানৰ পৰা সিবাৰ নাম আহিছে। যিহেতু মই আপোনালোকৰ কমিউনিটি আগতে এটা কাট অফ বনোৱাটো দেখুৱাইছিলোঁ, কমিউনিটিত পষ্ট কৰোঁতে কিমানে ক'ৰ পৰা পাইছিলে আপোনালোকক দেখুৱাইছোঁ আগৰ ভিডিঅ'ত। চ' এতিয়া ছোৱালীখিনিও আগতে কাট অফ আপোনালোকৰ 31ৰ পৰা মাৰিছিলে, ছোৱালীখিনি কমৰ পৰা গৈছিলে 31 আৰু 30 কাষ্টলৈ 30 পইণ্ট কিমান চামথিং গৈছিলে, গম পাইছে নহয়। তো এইবাৰ কিমান যাব পাৰে, বহুতে সুধি আছে, কুৱেশ্যন সুধি আছে যে এইবাৰ কিমান যাব পাৰে। কাৰণ চাওক আপোনালোকে নিজেই গম পাইছে এইবাৰ কম্পিটিশ্যন যিহেতু বহুত, তাৰ বাহিৰে লগত আছে আপোনালোকৰ কিমান ভেকেঞ্চি কম, গম পাইছে নহয়। ভেকেঞ্চি বিশেষকৈ কম, 3 টাইমছ ভেকেঞ্চি কম আছে, আগতে 3 টাইমছ বেছি আছিলে। টেবু গৈছে 32.50 গৈছে, গম পাইছে নহয়। 50 প্লাছত যোনে পাইছে তেতিয়া আনিজাবত সি পাইছিলে ল'ৰাখিনিৰ ক্ষেত্ৰত। চ' এতিয়া কিমান যাব পাৰে। আৰু আপোনালোক এটা কথা, এনেকুৱা এক্সিলেণ্ট প্লেয়াৰ নাই যে ৰানিঙত সি 10 মিনিটত এটা দুটা ওলাব, এটা দুটা ওলালে 1700টাৰ ভিতৰত এটা দুটা বা 1700টাৰ ভিতৰত 100টাই ওলালে ধৰি লওক। মই আপোনালোকক এটা উদাহৰণ দিছোঁ, 1700 ভিতৰত ধৰি লওক 1700টা পষ্ট মানে 5 টাইমছ মাতি পেলাই 1700 ভিতৰত মানুহত 100টা খুব বেছি ওলাব যদি মানে কি এক্সিলেণ্ট মাৰা, মানে কি ৰানিঙত ভাল মাৰ্ক এটা পাব। এক্সিলেণ্ট মানে 10 মিনিটতো সোমোৱা নোলায়, মানে 11 বা 10:30 বা বাই চান্স ওলাই যায়, তেনেকুৱা 100টা ধৰি লওক। 100টা বাকীখিনিতো ইমানখিনি এক্সিলেণ্ট মাৰিব নোৱাৰে না, সকলোৱে নোৱাৰেতো। চ' প্ৰায়ভাগ মানে এভাৰেজ মানে আপোনালোকৰ এভাৰেজ 13-14 তেনেকুৱা বা 12-13-14 ভিতৰতে থাকে। গাইজ ফৰেষ্ট গাৰ্ডটো আপোনালোকৰ অল আছাম ভেকেঞ্চি হয়তো আপোনালোকৰ ইমানখিনি মক্কেল ওলাই যাব যে আপোনালোকৰ 33 ওপৰত পোৱা 1700টা মক্কেল ওলাই যাব। মই সেইটো কথা আপোনালোকক জনাই দিলোঁ। চ' আপোনালোকৰ কাট অফ কিমান যাব, কাট অফ মানে মোৰ হিচাপত আপোনালোকক ক'বলৈ গ'লে যিহেতু বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, কাট অফ আপোনালোকৰ যিহেতু আগৰবাৰ 32.50 গৈছে, চ' এইবাৰ আপোনালোকে এক্সপেক্টেড ধৰিব পাৰে 33.50-56 তেনেকুৱা মানলৈকে আপোনালোকে এক্সপেক্টেড ধৰিব পাৰে। যিহেতু অল অসমৰ কেণ্ডিডেটে এপ্লাই কৰিছে, যোন ABUBত কৰিছে, হেৰিত কৰিছে, সকলোৱে এপ্লাই কৰিছে, গম পাইছেনে নাই। নেভাবিব যে ABUBত নকৰাবিলাকো আপোনালোকৰ ফৰেষ্ট গাৰ্ডত কৰিছে, এইটো কথা মনত ৰাখিব। যিহেতু কেণ্ডিডেট হাইজ হৈ আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত, কিন্তু এইটো কথা মনত ৰাখিব 33.56 মান যদি আপোনালোকে পায় এইবাৰ, তেতিয়াহে আপোনালোকে ছেভ স্ক'ৰ বুলি ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত ধৰি থৈ দিয়ক। যিহেতু অল আছাম বেছিছ হ'ব, গম পাইছেনে। অল আছামত যিহেতু এনেকুৱা প্লেয়াৰ ওলাই যায় 1700টা ওলাই যাব, যিহেতু লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰিছে, লাখ নহয় আৰু যিমানখিনিয়ে কৰিছে আৰু মানে 1700টা প্লেয়াৰ ওলাই যাব, গম পাইছে নহয়। হেৰি 33 প্লাছ মাৰ্ক পোৱা মানে, চ' 33.56 মান আপোনালোকৰ আনিজাব যাব পাৰে। আৰু যদি কাষ্টলৈ আহিবলৈ বিচাৰিলেও আপোনালোকে 33 মান পাব লাগিব এইবাৰ ক্ষেত্ৰত। যিহেতু এইবাৰ 3 টাইমছ ভেকেঞ্চি কম আগৰ তুলনাত, আগতেই সিমানখিনি কাট অফ গৈছে আৰু তাতে কেণ্ডিডেট বহুত আৰু এজটোও বহুত, আপোনালোকে সকলোৱে গম পাইছে। আৰু অল আছাম হয়, সেইবাবে আপোনালোকে ইমানখিনি মাৰ্ক পাবই লাগিব ল'ৰাৰ ক্ষেত্ৰত। 33.56 আপোনালোকে হেৰিত পাব লাগিব, আনিজাব হ'লে মানে জেনেৰেল কেণ্ডিডেট। আৰু যদি যিকোনো কাষ্টৰে হওক, কাষ্টলৈ আহিলে আপোনালোকে 32.70 বা 32.50 ওপৰত থাকিব লাগিব। সেইখিনিয়ে মানে মই আপোনালোকক আইডিয়া এটা দিছোঁ ছেভ স্ক'ৰ যদি ভাবিছে। তো গাইছ এতিয়া বৰ্তমান ছোৱালীখিনিৰ ওপৰত আহোঁ। যিহেতু ছোৱালীখিনি আপোনালোকৰ পষ্ট কিমান আছে, ছোৱালীখিনি 151টা পষ্ট। আগৰবাৰ বহুত পষ্ট আছিল ছোৱালী, তেবোৰ আপোনালোকৰ 31 পইণ্ট কিমানৰ পৰা মাৰিছিলে। চ' এইবাৰ মানে আপোনালোকৰ যিহেতু পষ্ট বহুত কম আগৰ তুলনাত, আপোনালোকৰ 32 প্লাছ 32 পইণ্ট মানে আপোনালোকে 70 মান পাবলৈ চেষ্টা কৰক। 70 নাপালেও 40 মান পাবলৈ চেষ্টা কৰক এইবাৰ, তেতিয়া আপোনালোকে ছেভ স্ক'ৰত সোমাব পাৰিব। যিহেতু ছোৱালীৰ অলপমান ফিজিকেলি ল'ৰাৰ ক্ষেত্ৰত কম মাৰ্ক আহে, গম পাইছে নহয়। যিহেতু 32 পইণ্ট আপোনালোকে 40, 50, 60 তেনেকুৱামান পালে আপোনালোকে ছেভ স্ক'ৰ বুলি আপোনালোকে ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত ধৰিব পাৰে। আৰু কাষ্টলৈ আহিলে আপোনালোকে 32 মান পাবলৈ চেষ্টা কৰিব, 31.90 বা 32 মান পাবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আহোঁ বৰ্তমান আপোনালোকৰ AFPFলৈ। AFPFত আছে আপোনালোকৰ 405টা পষ্ট, গম পাইছে নহয়। 405টা পষ্ট আছে, তাৰে আপোনালোকৰ 364টা পষ্ট আছে ল'ৰাৰ কাৰণে আৰু 41টা আছে আপোনালোকৰ ছোৱালীৰ কাৰণে, গম পাইছে নহয়। যিহেতু আপোনালোকৰ AFPFটো আপোনালোকৰ যিটো ফৰেষ্টৰ পষ্টটো অল আছাম ভেকেঞ্চি হয়, আপোনালোকৰ মানে কি ডিষ্ট্ৰিক্ট ৱাইজ নহয়, যিটো অল আছাম মানে পাতা হয়। চ' সেইবাবে আপোনালোকৰ কাট অফ কিমান যাব পাৰে। যিহেতু আপোনালোকৰ AFPFত এজটো বাৰু অলপ কমেই আছে, ABUৰ সৈতে ছেইম আছে, কিন্তু আপোনালোকৰ ইয়াত চিন আপটো নাথাকে, গম পাইছে নহয়। AFPFত মানে ফিজিকেল ক্ষেত্ৰত আপোনালোকৰ AFPFত 40 মাৰ্ক থাকে। আৰু আপোনালোকৰ যিটো AFPF ল'ৰা কেণ্ডিডেটে আপোনাৰ 1820টাই আপোনালোকৰ বৰ্তমান আপোনালোকৰ ৰিটেনত বহিবও পাৰিবগৈ, মানে 5 টাইমছ মাতিলে। আৰু ছোৱালীৰ ক্ষেত্ৰত 41টা পষ্ট, যিহেতু 205টা আপোনালোকৰ মাতিব হেৰিৰ কাৰণে, কি বুলি কয়, ৰিটেনৰ কাৰণে 205জনী যাব ৰিটেন দিবলৈ, বা ল'ৰাৰ ক্ষেত্ৰত 1820টা ফৰেষ্ট গাৰ্ড যাব, গম পাইছে নহয়। চ' কাট অফ কিমান যাব, এতিয়া কাট অফৰ কথা সুধি আছে বহুতে, মানে কি এতিয়া ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান, AFPFৰ কাট অফ কিমান যাব পাৰে। AFPFৰ আপোনালোকৰ গাইছ এটা কথা জনাই দিওঁ, ABUBতকৈ বহুত কম, ABUBতকৈ পষ্ট কম আছে। চ' আপোনালোকে AFPFৰ ক্ষেত্ৰত যদি চাবলৈ যায় বহুতখিনি মাৰ্ক পাব লাগিব। যিহেতু আপোনালোকে 34 মান পাব লাগিব আনিজাবৰ ক্ষেত্ৰত, আৰু মানে ছেভ স্ক'ৰটো কৈছোঁ, জাষ্ট 34 মান আপোনালোকে উঠাবলৈ চেষ্টা কৰিব লাগিব। পষ্ট বহুত কম, যিহেতু আপোনালোকে নিজে গম পাইছে। 34 মান যদি উঠাই আপোনালোকে AFPFত আপোনালোকৰ আনিজাব হ'লে নাম আহিব, আৰু কাষ্টৰ ক্ষেত্ৰত
32.70 মান উঠালে আপোনালোকৰ AFPF-ত নাম আহিব, গম পাইছে নহয়। যিহেতু আপোনালোকে সকলোৱে গম পাইছে পোষ্ট কেইটা আছে AFPF-ত আৰু কম্পিটিশ্যন কিমান আছে আপোনালোকে সকলোৱে গম পায়। আৰু এইবাৰতো কোনো হাৰ মানাত নাই, যিটো পৰিস্থিতি দেখিছোঁ এইবাৰ মানে বহুত কম্পিটিশ্যনো আছে আৰু কোনো হাৰ মানাত তেনেকুৱা মানুহ নাই মানে, গম পাইছে নহয়। চ' ছোৱালী কিমান যাব পাৰে এতিয়া সুধি আছে বহুতে। ছোৱালীৰ কথা নকওঁ, ছোৱালী পষ্টে নাই বুলি ক'ব পাৰি। 41টা পষ্ট আছে, টোটেল 41টা পষ্টত আপোনাৰ 205জন আপোনালোক কেণ্ডিডেট ৰিটেন দিবলৈ যাব। ৰিটেন দিবলৈ যাবলৈ আপোনালোক AFPF-ত কিমান কাট অফ হ'ব আপোনালোকে নিজে অনুমানিক আইডিয়া কওকচোন। আগতে যদি 32 গৈছে, এতিয়া আপোনালোকৰ 33 মান আপোনালোকে AFPF-ত আপোনালোকে ছোৱালীয়ে পাব লাগিব আৰু লগতে আপোনালোকৰ যিটো কাষ্ট আছে কাষ্টত 32.50 মান পাব লাগিব। পষ্টে নাই, আপোনালোকে নিজে চাই লওক। 41টা পষ্টত আপোনালোকে কিমান কাট অফ মাৰিব, আপোনালোকে নিজে টপখিনিয়ে যাব লাগিব। যোনখিনিয়ে টপ ফিজিকেলি সিহঁতখিনিয়েতো দিবগৈ পাব না 5 টাইমছৰ ভিতৰত। চ' ইমানখিনিয়ে কথা আৰু আজিৰ ভিডিঅ'টো এনেকুৱাই বনালোঁ। ভাল লাগিল নে বেয়া লাগিল আপোনালোকে জনাব। আৰু যিখিনি মেইন কিতাপ ডেছক্ৰিপশ্যনত মই ৰাখি দিছোঁ 50% আপোনালোকে এডভান্স হওক বুলি, আৰু লগতে যিখিনি আপোনালোকৰ ছাপ্লিমেণ্ট প্ৰ'টিন পাউডাৰ সেইটো থৈ দিছোঁ, আপোনালোকে পাৰিলে ল'বলৈ চেষ্টা কৰিব, যিখিনি আপোনালোকক বেলেগতকৈ 50% আগবাঢ়ি থকাত সহায় কৰে। যিকেইখন কিতাপৰ কথা কৈছোঁ এইখিনি কিতাপ পঢ়ি বহুতে চাকৰিও পাইছে গাইছ, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা দিব নাপাব। নেক্সট ভিডিঅ' AFPF ফায়াৰ ইমাৰ্জেঞ্চি গেট 3 এইবিলাকৰ ওপৰত আহি আছে। ধন্যবাদ।